এনেকুৱা কি আছে যিটো পঢ়াৰ আগতে ফালিব লাগে? এনেকুৱা বাৰু কি আছে যিটো পঢ়াৰ আগতে ফালিব লাগে? কি বাৰু উত্তৰটো? হয়, উত্তৰটো হৈছে চিঠিৰ খাম। এনেকুৱা কি আছে যিটোক কেতিয়াও সূৰ্যৰ তাপে শুকুৱাব নোৱাৰে? এনেকুৱা কি আছে যিটোক কেতিয়াও সূৰ্যৰ তাপে শুকুৱাব নোৱাৰে? হয়, উত্তৰটো হৈছে ঘাম। এনেকুৱা কি বস্তু যিটো বেছি সংখ্যক পুৰুষৰ দেখা পায় কিন্তু মহিলাৰ দেখাই নাপায়? কি বাৰু উত্তৰটো? ভাবকচোন অলপমান। হয়, উত্তৰটো হৈছে দাড়ি। এনেকুৱা কি আছে যিটো আমি খাওঁ কিন্তু দেখা নাপাওঁ? এনেকুৱা কি আছে যিটো আমি খাওঁ কিন্তু দেখা নাপাওঁ? হয়, উত্তৰটো হৈছে শপত। মই গৈছো আগবাঢ়ি তাক গৈছো থৈ, মই বাৰু কোন কোৱাচোন ভাবি লৈ? হয়, উত্তৰটো হৈছে ভৰিৰ খোজ। গাঁৱত থাকে নাৱত নাই, কি বাৰু উত্তৰটো? কোৱাচোন ভাবি চাই। গাঁৱত থাকে নাৱত নাই, এনেকুৱা বাৰু কি আছে? কোৱাচোন ভাবি চাই। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, উত্তৰটো হৈছে চন্দ্ৰবিন্দু। 6 ভৰিৰে চলি থাকে, চাৰিওফালে য'তে ত'তে তেনেকৈয়ে ঘূৰে। এনেকুৱা বাৰু কি আছে? হয়, উত্তৰটো হৈছে পৰুৱা। লগোৱাৰ আগতে সেউজীয়া, লগোৱাৰ পিছত ৰঙা হৈ যায়। লগোৱাৰ আগতে সেউজীয়া, লগোৱাৰ পিছত ৰঙা হৈ যায়। এনেকুৱা বাৰু কি আছে? হয়, উত্তৰটো হৈছে মেহেন্দি। গা ধোৱাৰ লগে লগেই এনেকুৱা কি আছে যিটো সৰু হৈ যায়? গা ধোৱাৰ লগে লগেই এনেকুৱা বাৰু কি আছে যিটো সৰু হৈ যায়? হয়, আপোনালোকে ভবাটোৱেই। উত্তৰটো হৈছে চাবোন। সৰুৱাই দিব পাৰি, বুটলিব নোৱাৰি। দিয়াচোন উত্তৰটো অলপমান ভাবি। সৰুৱাই দিব পাৰি কিন্তু বুটলিব নোৱাৰি। দিয়াচোন উত্তৰটো অলপমান ভাবি। হয়, উত্তৰটো হৈছে নিয়ৰ। এনেকুৱা কি বস্তুৰ অভাৱ হলে এগৰাকী ছোৱালী কেতিয়াও বিয়া হ'ব নোৱাৰে? এনেকুৱা বাৰু কি বস্তু আছে? ভাবকচোন আপোনালোকে। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে ল'ৰাৰ। নহয়নে বাৰু? এনেকুৱা কি হাতীত কেতিয়াও উঠিব নোৱাৰি? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।